থকাৰ বাবে ধন্যবাদ। সমূহ দৰ্শকক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ষ্টুডিঅ'ত মই ৰীলাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড়ৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পুৰণি বাছস্থানত বোমাতংক। বিশেষজ্ঞ দলৰ তন্নকৈ পৰীক্ষা কৰাৰ পাছত বোমা নোলোৱাত স্বস্তিৰ নিশ্বাস ডিব্ৰুগড়বাসীৰ। ডিব্ৰুগড় খলিহামাৰী অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চা মণ্ডলৰ নেতৃত্বত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। শিৱসাগৰ নগৰৰ লক্ষীনগৰৰ সমীপৰ এখন পৰিত্যক্ত 108 এম্বুলেন্সত বোমা উদ্ধাৰ। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত নৰেন্দ্ৰ মোদীৰ পতাকা উত্তোলন। এতিয়া বিতং বাতৰি। সমগ্ৰ দেশতে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি থকাৰ সময়তে ৰাজ্যৰ কেইবাখনো ঠাইৰ লগতে ডিব্ৰুগড়তো সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ। ডিব্ৰুগড়ৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পুৰণি বাছ আস্থানৰ এখন পৰিত্যক্ত বাছত বোমা নিক্ষেপণৰ বাতৰি পোৱাত বোমা বিশেষজ্ঞ দলে প্ৰতিখন বাছ তন্নকৈ পৰীক্ষা কৰাৰ পাছত বোম নোলোৱাত স্বস্তিৰ নিশ্বাস ডিব্ৰুগড়বাসী। সমগ্ৰ দেশতে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি থকাৰ সময়তে ৰাজ্যৰ কেইবাখনো ঠাইৰ লগতে ডিব্ৰুগড়তো সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ। সংযুক্ত মুক্তি বাহিনী অসমে ডিব্ৰুগড়ৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পুৰণি বাছ আস্থানৰ এখন পৰিত্যক্ত বাছত বোমা নিক্ষেপণৰ বাতৰি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰাৰ পিছতেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে। বাছ আস্থানৰ চৌপাশত আৰক্ষী মোতায়েন কৰা হৈছে। সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ বাছ আস্থানৰ প্ৰতিখন বাছ তন্নকৈ পৰীক্ষা কৰাৰ পাছত বম নোলোৱাত স্বস্তিৰ নিশ্বাস এৰিছে ডিব্ৰুগড়ৰ ৰাইজে। কথা কোৱা হৈছে। এতিয়া পুলিচৰ ফালৰ পৰা যিখিনি কৰা হ'ল, যিখিনি তেওঁলোকে ভাবে নিজে যিখিনি কৰা হ'ল সেইখিনিতো পুলিচে নহয় বুলি কৈছে বা হ'ব নালাগে। কিন্তু এক্সপাৰ্ট আহিব, এতিয়া মাকুমৰ পৰা আহি আছে, আধা ঘণ্টাৰ ভিতৰতে পাবহি। মই পুলিচৰ লগত কথা বতৰা পাতি আছোঁ। আধা ঘণ্টাৰ ভিতৰত আহিলে আমি গোটেই কথাটো ডিটেক্ট কৰি ৱেডাৰ ইট ইজ অথেণ্টিক অৰ নট, সেইটো আমি মেইল বা দিছে বা কিবা দিছে খবৰটোহে আমি পাইছোঁ। কিন্তু এতিয়ালৈকে তাত কোনো এতিয়া হোৱা নাই বা কোনো ডিপাৰ্টেশ্যন বা কোনো ধৰণৰ একো হোৱা নাই বা কোনো ৰিয়েক্ট হোৱা নাই বা কোনো স্পাৰ্ক হোৱা নাই। এইটো বোম ডিটেক্টৰ অহাৰ পাছতে গোটেই কথাটো জল পল চব দিছপুৰ লালগেটটো দুটা ভাগত থাকে। এটা ভাগত কেম্পাছৰ ভিতৰত নে কেম্পাছৰ বাহিৰত। কেম্পাছৰ বাহিৰত হ'লেতো সেইফালেদি লক্ষ্য অধিক মানুহ সেইফালেদি অহা যোৱা কৰে বা ফুটপাথ আছে, সেইটো পাব্লিকৰ কাৰণে খোলা আছে। যদি কেম্পাছৰ ভিতৰত দিয়ে তেতিয়া এই কথাটো যথেষ্ট চিন্তনীয় হ'ব বা পুলিচৰ তেতিয়া লেকিঙৰ কথাটো আহিব পাৰে। কিন্তু এতিয়া ফুটপাথেদি গৈ থকা মানুহ এজন বা ফুটপাথেদি গৈ থকা এটা য'ত অহা যোৱা কৰিব পাব্লিক চুপাৰ হয়, তাত তেনেকুৱা ধৰণৰ কিবা এটা বস্তু ৰাখি যোৱা একো অস্বাভাৱিক কথা নহয়। কোনোবা ৰাখিব পাৰে, এই কথাটো এতিয়ালৈকে বস্তু ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হ'লে এইটো পুৰণা এনেকুৱাতো নহয়। এতিয়া বাছখনৰ এইটো কেম্পাছ এটা, গভৰ্ণমেণ্ট অফিচ এটা, কেম্পাছৰ ভিতৰত এইখন বাছখন পৰিত্যক্ত হৈ আছে। আমি এইটো কথাই ক'ব পাৰোঁ যে বাছখিনি এটা সুৰক্ষিত ব্যৱস্থা কৰিলে বা কেম্পাছটো সুৰক্ষিত কৰি কেম্পাছতো কৰিব লাগে, সেইটো বেলেগ কথা। কিন্তু প্ৰত্যেকটো জেগাই ইয়াতে মোৰ ঘৰৰ কালভাৰটোৰ তলত এটা কোনোবাই যদি বোম এটা দি থৈ যায়, সেইটো একেবাৰে ডাইৰেক্টলি আমি পুলিচক জগৰীয়া কৰিলে নহ'ব। কাৰণ সেইটো এটা হেৰি বিষয় লৈ পেলাই চাই চিতিয়ে গোটেই কথাটো। ইয়াত আমি দেখিছোঁ 15-20খনমান বাছ পৰিত্যক্ত হয়, সেইটো এটাতকৈ লেকিং হৈছে। সেইটো আগতেও কৈছোঁ, মই কেইবাবাৰো কৈছোঁ।
আজি কেইদিনমান আগতে দিছে ইয়াত বিভিন্ন ধৰণৰ কিবা কিবি কাম বনবিলাক হৈ থাকে। সেই কথাবিলাক আমি মই নিজে ক'লোঁ, নিজে কৰাৰ পাছত ইয়াত চাফা চিকুণ কৰাৰ বিষয় লৈ পেলাই এটা ব্যৱস্থা হাতত কিছুদিনৰ আগতে চাফা চিকুণ কৰাৰ এটা ব্যৱস্থা হাতত লৈছে। এই বাছবিলাক আজি পৰি আছে, সেইবিলাক পৰিত্যক্ত বাছ যদি হেৰি নহয় গুৱাহাটীলৈ পঠিয়াই দিব লাগে বা তেওঁলোকে তাৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে। নহ'লে এইবিলাক জেগাতে এটা তেওঁলোকে ক্লু পাই যায় য'ত এনেকুৱা ধৰণৰ কাৰ্য কৰিব। কিবা আলফালে হেৰি জনাব নেকি? কয় যিহেতু মেইল কৰি দিছে। এইটোৰ বিষয় লৈ এতিয়ালৈকে একো নাজানো, কি কথা কোনে কৰিছে মই দেখাও নাই। দেখাৰ পাছতহে এইটো বিষয়তে মই ক'ব পাৰিম। এইটো যদি যিসকলে ভাবিছে যে আমি আমাৰ এক্সিষ্টিংটো আমি কৰিব লাগে বা দেখাব লাগে, তাৰ কাৰণে তেওঁলোকে এইটো এটা প্লেন কৰি পেলাই যদি কৰিছে, এতিয়া ক'ত ক'ত বম কেনেকৈ ওলাইছে মই নাজানো। কিন্তু ডিব্ৰুগড়ৰ যিটো কথা আছে সেইটো যে সঁচা নে মিছা এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি ক'ব নোৱাৰোঁ, কাৰণ আমি এইটো স্থানতে আছোঁ। কিন্তু কথাটো পুলিচৰ ফালৰ পৰা চাই যিখিনি পাইছে, পুলিচৰ মতেতো এইটো বোম নহয়। কিন্তু এক্সপাৰ্ট আহি আৰু আধা ঘণ্টা এঘণ্টাৰ ভিতৰত এক্সপাৰ্টখিনি আহি পালে গোটেই কথাটো। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ ৰিপৰ্ট, AN টেলিভিজন। প্ৰসিদ্ধ গীতিকাৰ সুৰকাৰ প্ৰশান্ত বৰদলৈৰ জন্মদিন উপলক্ষে আজি এটি পুৰণি গীত অ মোৰ অসমীয়াইক নতুন কণ্ঠেৰে নতুন ৰূপত শুভ উন্মোচন কৰা হৈছে ডিব্ৰুগড় চহৰৰ চেৰিং চাপৰিস্থিত জেউতি মৰাণসংঘত। প্ৰসিদ্ধ গীতিকাৰ সুৰকাৰ প্ৰশান্ত বৰদলৈৰ জন্মদিন উপলক্ষে আজি এটি পুৰণি গীতক নতুন কণ্ঠৰে নতুন ৰূপত শুভ উন্মোচন কৰা হৈছে ডিব্ৰুগড় চহৰৰ চেৰিং চাপৰিস্থিত জেউতি মৰাণসংঘত। শুভ উন্মোচন কৰা অ মোৰ অসমীয়াই গীতটিৰ সুৰ দিছে প্ৰশান্ত বৰদলৈ, কণ্ঠশিল্পী সুৰেশ হাতীমূৰীয়া আৰু সংগীত প্ৰদান কৰিছে পলাশ কাঞ্চনে। এই গীত উন্মোচন অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সুৰকাৰ গীতিকাৰ ৰাজেন গোহাঁই, হীৰেণ গোহাঁই, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাৰ উপৰিও অন্যান্য শিল্পীৰ লগতে ডিব্ৰুগড়ৰ আন বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। বৰ সুন্দৰকৈ এই অনুষ্ঠানটি সুৰেশ হাতীমূৰীয়া আৰু তেওঁলোকৰ সংগীতবৃন্দই বৰ সুন্দৰকৈ ব্যৱস্থা কৰিছে। আৰু মই নিজে এই গীতটোৰ সৈতে জড়িত হোৱাৰ বাবে মই বৰ ভাল লাগিলে গানটো শুনি। খুব ভাল সংগীত ব্যৱস্থাপনা হৈছে, তাত বাদ্যযন্ত্ৰকাৰসকলেও বৰ সুন্দৰ বুজাইছে। এটা মই মোৰ মতে ভবা মতে মোৰ অন্তৰৰ যিটো অনুভূতি আছিলে গীতটোৰ প্ৰতি, সেই গীতটো যেন ইয়াত সম্পূৰ্ণভাৱে প্ৰকট হৈছে। আৰু মই তেওঁলোকক শ্ৰোতাই যাতে গীতটো আদৰি লয় তাৰ বাবে আপোনাৰতো আৰু অজস্ৰ পুৰণি গীত আছে, সেইবিলাকক লৈ আৰু কিবা বিশেষ পৰিকল্পনা কৰিছে নেকি? পৰিকল্পনা আছে মানে তাৰ লগতে সহযোগ লাগিব শিল্পীসকলৰ। যেনেকৈ সুৰেশ হাতীমূৰীয়াই যিদৰে এই গীতটোৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে, মই সেইদৰে যদি আৰু আগবাঢ়ি আহে মই নিশ্চয় আন্তৰিকভাৱে সুখী হ'ম তেওঁলোকক গীত। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ বৃহত্তৰ খলিহামাৰী অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চা মণ্ডলে নেতৃত্ব গ্ৰহণ কৰা অনুষ্ঠানত আয়োজন কৰা হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খেলা ধূলাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ বৃহত্তৰ খলিহামাৰী অঞ্চলৰ স্থানীয় মহিলাসকলৰ দ্বাৰা আজি এক অনুষ্ঠান আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পাছতে আৰম্ভ কৰা হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন খেলা ধূলাৰো ব্যৱস্থা কৰা হয়। এই প্ৰতিযোগিতামূলক কাৰ্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চা মণ্ডলৰ সভানেত্ৰীয়ে। ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চা মণ্ডলৰ প্ৰতিগৰাকী মহিলাই সমাজ পৰিৱৰ্তনৰ ঘাইখুঁটা হিচাপে থিয় দি বিভিন্ন সমাজ হঠকাৰী কাৰ্যপন্থা হাতত লৈছে, যাৰ দ্বাৰা কণ কণ শিশুৰ মানসিক চিন্তা চৰ্চাৰ বিকাশত বিশেষ সহায়ক হৈছে। এই অনুষ্ঠানত SC ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন দৰ্পণ দাসৰ লগতে অন্যান্য বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে
আমাৰ স্থানীয় ডিব্ৰুগড় চহৰৰ বৃহত্তৰ ফলিয়ামাৰী অঞ্চলত ইয়াত থকা স্থানীয় মহিলাসকলৰ দ্বাৰা আজি যিটো আয়োজন কৰা হ'ল ৰাতিপুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পৰা লৈ পেলাই আজি আপোনাৰ ড্ৰয়িং কম্পিটিশ্যন হৈ আছে। কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত ড্ৰয়িং কম্পিটিশ্যন আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত খেলা ধূলাৰ আয়োজন কৰা হৈছে। খেলা ধূলা আৰু ড্ৰয়িং কম্পিটিশ্যনৰ যিটো পৰিৱেশ গঢ়িবৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ মণ্ডলৰ সভানেত্ৰী বৰানী ডাঙৰীয়া নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্নগৰাকী মহিলাই আজি যি ইয়াত আয়োজন কৰিছে, সঁচা অৰ্থত চাবলৈ গ'লে সমাজ পৰিৱৰ্তন কৰাৰ এটা মেইন ঘাইত সূতা হিচাপত ধৰিব পাৰি। কাৰণ আজি চাওক, সমাজত কণ কণ ল'ৰা ছোৱালী তেওঁলোকৰ চিন্তা শক্তি বৃদ্ধি কৰিবৰ কাৰণে যি আপোনাৰ ড্ৰয়িঙৰ ব্যৱস্থা কৰা হৈছে, তেওঁলোকে মানসিকভাৱে মনত ভাবি থকা গণতন্ত্ৰ দেশ বা আজি স্বাধীনতা দিৱসৰ উপলক্ষে কি ছবি আঁকিব লাগিব তেওঁলোকে নিজেই ধাৰণা কৰি পেলাই তেওঁলোকে আঁকিছে। চাইছোঁ কোনোবাই ৰাষ্ট্ৰীয় পতাকাখন আঁকিছে, কোনোবাই নেতাজীক ছবি আঁকিছে, কোনোবাই ধৰক স্বাধীনতা সংগ্ৰামী কোনোবা বিশেষ ব্যক্তিৰ ছবি আঁকিছে। দেখি ভাল লাগিছে, কাৰণ চৰ্চাটো হ'ব লাগে, কেৱল মাত্ৰ স্কুলত চৰ্চা হোৱাই নহয়, এনেকৈ যদি চৰ্চা হয় অঞ্চল বিশেষে। কাৰণ আজি যি উঠি অহা নৱপ্ৰজন্ম, কাৰণ আমাৰ সমাজখন আমি এৰি থৈ যাব লাগিব ভৱিষ্যত প্ৰজন্মৰ হাতত। এই নৱপ্ৰজন্মক আমি যদি সমাজত ভাল পথ দেখুৱাব পাৰোঁ তেতিয়াই সমাজখন ভাল হ'ব। আৰু আজি যি কাৰ্যক্ৰম কৰিছে সঁচা অৰ্থত এই বৃহত্তৰ ফলিয়ামাৰী অঞ্চলৰ প্ৰতিগৰাকী আই মাতৃক মই মোৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি সকলোৱে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ সমাজ পৰিৱৰ্তন কৰাৰ কিন্তু এইটো এটা সুন্দৰ আহিলা। কাৰণ কণ কণ ল'ৰা ছোৱালীসকলক আজি একত্ৰিত কৰিছে, তেওঁলোকৰো ঘৰত নিজৰ ইমান ব্যস্ততাৰ মাজত আজি সকলো আই মাতৃ আহি পেলাই তেওঁলোকৰ যি প্ৰতিভা, সুপ্ত প্ৰতিভা লুকাই আছে, তেওঁলোকক প্ৰকাশ কৰাৰ এটা মাধ্যম দিছে। পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে মই সমগ্ৰ ডিব্ৰুগড়বাসী তথা আমাৰ ফলিয়ামাৰীবাসী ৰাইজক ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৭৮তম দেশৰ স্বাধীনতা দিৱসত আজি দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে অমৃত মহোৎসৱৰ ঘোষণা কৰি দেশৰ স্বাধীনতাৰ যিটো উপভোগ আচলতে সোৱাদ, এইটো গোটেই দেশবাসীয়ে লৈছে, আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলেও লৈছে। মই সকলোলৈ শুভেচ্ছা জনালোঁ, উদ্যোক্তাসকলক শুভেচ্ছা জনালোঁ আৰু স্বাধীনতা দিৱসৰ সমূহ উদ্যোক্তাক পুনৰ শুভেচ্ছা জনাই। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় দিছোঁ বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। স্বাধীনতা দিৱস উদযাপনৰ মাজতে শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ। শিৱসাগৰ নগৰৰ ২ স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০টা স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ। ইতিমধ্যে শিৱসাগৰ নগৰৰ লক্ষ্মীনগৰৰ সমীপৰ এখন পৰিত্যক্ত 108 এম্বুলেন্সত বোমা উদ্ধাৰ। ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ পৰিস্থিতি। শিৱসাগৰ নগৰৰ 2 স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 20টা স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ। শিৱসাগৰ নগৰৰ বাইপাছস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত আৰু ONGC কলনীৰ সমীপৰ লক্ষ্মীনগৰত বোমা সংস্থাপন কৰাৰ সদৰি। কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথা সদৰি বিবৃতিত। ৰাইজৰ সুবিধাৰ বাবে বোমা সংস্থাপনৰ স্থান সদৰি। নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফাৰ। ইতিমধ্যে শিৱসাগৰ নগৰৰ লক্ষ্মীনগৰৰ সমীপৰ এখন পৰিত্যক্ত 108 এম্বুলেন্সত বোমা উদ্ধাৰ। আৰক্ষীৰ মেটেল ডিটেক্টৰৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে। সেইদৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো লাভ কৰিছে বোমা। আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা। আমি এটা বস্তু এটা পাইছোঁ, চেলোটেপ দি মেৰুৱা আছে, তেনেকুৱা ধৰণৰ বস্তু 2 জেগাত পোৱা গৈছে।
সৃষ্টি হয় গতিকে এটা জেগাত আমি অলৰেডি বম ডিছপ'জেল কৰাটো ৰিকভাৰী কৰিলে আৰু ছেকেণ্ড জেগাটোত আমি এতিয়া বম ডিছপ'জেল কৰাটোৰ কাৰণে ৰখি আছোঁ তেওঁলোকে অহাৰ লগে লগে আমি এইটো ইয়াৰ পৰা ৰিকভাৰী কৰিম আমিতো গোটেইখিনি প্ৰিকশ্যন লৈছোঁ যিহেতু এটা সংগঠন এটাই মেইল কৰি পেলাই জনাইছে যেনেকুৱা আছে বুলি গতিকে সেইখিনি চাই পেলাই আমি যিখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে সেইখিনি গোটেইখিনি অৱলম্বন কৰি আমি এজ পাৰ প্ৰচিডিউৰ আমি বস্তুটো ৰিকভাৰ কৰিম পিছত এইটো হয় নে নহয় এইটো পিছত এচাইডেণ্ট হ'ব কিন্তু বৰ্তমান আমি সতৰ্কতা গোটেইখিনি অৱলম্বন কৰিয়ে কামখিনি কৰি আছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ চিলবাৰীত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি ৰুস্তম আলী কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আকিনুল ইছলামৰ লগতে দলীয় বিভিন্ন পদবীত থকা সকলৰ লগত গণ্যমান্য ব্যক্তিও উপস্থিত থাকে আজি সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস ব্যক্তিক্ৰম নহয় কোকৰাঝাৰ জিলা সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যুটীয়া সম্পাদক চুকুৰ আলীৰ সহযোগত কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা সমষ্টিৰ জালাবিলা VCDCৰ অন্তৰ্গত চিলবাৰীত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি ৰুস্তম আলী কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আকিনুল ইছলাম আৰু লগতে দলীয় বিভিন্ন পদবীত থকা সকলৰ লগত গণ্যমান্য ব্যক্তিও উপস্থিত থকাৰ লগতে চিলবাৰী পাব্লিক হাইস্কুলৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে পতাকা উত্তোলন কৰি সভাপতি ৰুস্তম আলী সহযোগ কৰে জালাবিলা VCDCৰ চেয়াৰমেন জামিৰ আলীয়ে ইয়াৰ পিছতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গোটেই দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ খেল ধেমালিৰ আয়োজন কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী জীপাল কৰি তোলে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মই শিলবাৰী আঞ্চলিকৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচী আছিল আচলতে স্বাধীনতা দিৱসৰ প্ৰথম 1 মিনিট শহীদসকলৰ উদ্দেশ্যে 1 মিনিট মৌনতা অৱলম্বন কৰাৰ আৰু দ্বিতীয় আমাৰ ফ্লেগ হোষ্টিং তৃতীয় আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি আছে আৰু এইখন অঞ্চলত মই ধন্যবাদ জনাইছোঁ আমাৰ সমূহ ৰাইজৰ সঁহাৰি পোৱাৰ কাৰণে যে আজি স্বাধীনতা দিৱসত সমূহ ৰাইজে এক উলহ মালহেৰে উদযাপন কৰাৰ কাৰণে গতিকে আমাৰ এই স্বাধীনতা উদযাপন খুব উলহ মালহেৰে পালন কৰি আপোনালোকে দেখিবলৈ পাইছে যে উলহ মালহেৰে পালন কৰা হৈছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আহিছো অন্য বাতৰিলৈ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে জিলা সদৰৰ লগতে আন আন ঠাইত গ্ৰহণ কৰা হৈছে পতাকা উত্তোলনৰ কাৰ্যসূচী বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে জিলা সদৰৰ লগতে আন আন ঠাইত গ্ৰহণ কৰা হৈছে পতাকা উত্তোলনৰ কাৰ্যসূচী খানাপাৰা খেলপথাৰত ৰাইজৰ উপস্থিতিত পুৱা ৯ বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰি পৰৱৰ্তী সময়ত পেৰেডত অংশ লৈ এই কাৰ্যসূচীত বিভিন্ন কুচকাৱাজ প্ৰদৰ্শন কৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অন্যহাতে অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনতো বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসৰ লগতে দলীয় নেতাকৰ্মী স্বাধীনতা দিৱসৰ অলেখ অলেখ শুভকামনা যাচিছোঁ হৰ ঘৰ তিৰংগা এই সুন্দৰ কাৰ্যসূচী যোৱা কেইটামান দিনত অসমত যি ধৰণে অসমবাসী ৰাইজে উৎসাহ উদ্দীপনাৰে পালন কৰিলে তাৰ বাবেও মই অসমবাসী ৰাইজক বহুত বহুত অভিনন্দন জনাইছোঁ নিউজ ডেস্ক AN টেলিভিজন এইখিনিতে সময়টি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিব চাই থাকক AN টেলিভিজন নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত
কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। নগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মন্ত্ৰী অতুল বৰাই ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু মুক্তিযুঁজাৰুসকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। দেশৰ স্বাধীনতা সংগ্ৰামত নগাঁও জিলাৰ অপৰিসীম অৱদান আগবঢ়োৱা তথা শ্বহীদ ভোগেশ্বৰী ফুকন, বলুসুত, ঠগী সুতকে ধৰি বীৰ বীৰাংগনাসকলৰ অমৰ দেশপ্ৰেম আজিও অসমৰ বুৰঞ্জীৰ পাতত সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ আছে। স্বাধীনতা দিৱস উপলক্ষে মন্ত্ৰী অতুল বৰাই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ তথা নগাঁও জিলাত চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনিসমূহৰ সন্দৰ্ভতো এক চমু খতিয়ান দাঙি ধৰাৰ লগতে আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে ধৰি মুক্তিযুঁজাৰু বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাৰ পৰা তেওঁ লালকিল্লাত উপস্থিত হয়। এইবাৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে বিকশিত ভাৰত 2047। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এজন জেচিঅ আৰু 25টা বিভিন্ন ৰেংকৰে গঠিত পঞ্জাৱ ৰেজিমেণ্ট মিলিটাৰী বেণ্ডে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত ৰাষ্ট্ৰীয় সংগীত বজাই ৰাষ্ট্ৰীয় চেলুট উপস্থাপন কৰে। এইবাৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে বিকশিত ভাৰত 2047। উল্লেখ্য যে নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ৰাজঘাটত উপস্থিত হৈ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাৰ পৰা তেওঁ লালকিল্লাত উপস্থিত হয়। উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীক আদৰণি জনাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা সঞ্জয় ছেঠ আৰু প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে। আজি কীৰ্তিচিহ্নৰ প্ৰাচীৰৰ পৰা একেৰাহে 11 সংখ্যক বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।